শিক্ষকৰ ধৰ্ণাত উত্তাল নাজিৰা আৰু খেলুৱা শিক্ষা বিষয়ক কাৰ্যালয়। বিশ্ব শিক্ষক দিৱসৰ দিনাই শিক্ষকসকলে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে স্মাৰক পত্ৰ। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বানত আজি বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত প্ৰাথমিক শিক্ষকসকলে ধৰ্ণা প্ৰতিবাদেৰে উত্তাল কৰি তোলে শিৱসাগৰ জিলাৰ 2 শিক্ষা বিষয়ৰ কাৰ্যালয়। নাজিৰা আৰু খেলুৱা শিক্ষা বিষয়ৰ কাৰ্যালয়ত দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে শতাধিক শিক্ষকে। শিক্ষকসকলৰ বিভিন্ন সমস্যা সমাধানৰ বাবে 2020 বৰ্ষৰ জানুৱাৰী মাহতে তেতিয়াৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই নিৰ্দেশ দিছিল। পৰৱৰ্তী শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগষ্ট মাহৰ ভিতৰত সমস্যাৰ সমাধান হ'ব বুলি আশ্বাস দিছিল যদিও বৰ্তমানেও সমাধান নোহোৱাত জাঙুৰ খাই উঠিছে শিক্ষকসকল। 2019 বৰ্ষৰ বৃত্তি পৰীক্ষাৰ ফলাফল ঘোষণা, প্ৰাথমিক বিদ্যালয়ৰ ঠিকাভিত্তিক শিক্ষকসকলক নিয়মীয়া কৰা, বেতন বঞ্চিত শিক্ষকসকলক বেতন আদায় কৰি নিয়মীয়া কৰা, বিদ্যালয় প্ৰাদেশিকীকৰণ কৰা, নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰখা, খালী থকা শিক্ষা বিষয়ৰ পদসমূহ পূৰণ কৰাৰ দাবী জনাই মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে শিক্ষকসকলে। নাজিৰাৰ পৰা দীপক চেত্ৰীৰ ৰিপৰ্ট, খবৰ 24x7। 2019 বৰ্ষৰ 30 ডিচেম্বৰ দিনাখন মুখ্যমন্ত্ৰীৰ লগত আমাৰ আলোচনা হৈছিলে। আমাৰ প্ৰধানকৈ প্ৰাথমিক বিদ্যালয়সমূহৰ যি প্ৰধান শিক্ষকৰ পদ সেই সৃষ্টি কৰা, স্নাতক শিক্ষকসকলৰ গ্ৰেড পে 8700 প্ৰদান কৰি আকৌ যি কাঢ়ি ল'লে সেই কাঢ়ি লোৱা আমাৰ 8700টো পুনৰাই দিয়া, আমাৰ বেতন বঞ্চিত শিক্ষকসকলক অচিৰে বেতন প্ৰদান কৰি নিয়মীয়াকৰণ কৰা, আমাৰ যি ঠিকাভিত্তিক শিক্ষকসকল আছে তেওঁলোকৰ পদ স্থায়ী কৰা, 2020 বৰ্ষৰ যি ৰাষ্ট্ৰীয় শিক্ষানীতি তাৰ প্ৰয়োগ কৰা প্ৰাক মুহূৰ্তত যাতে কোনো আমাৰ কণ্টেক্সুৱেল শিক্ষক নাথাকে তাৰ পৰিকল্পনা কৰা, ব্যৱস্থা কৰা। তাৰপাছত আমাৰ অপ্ৰাদেশিকৃত যি বিদ্যালয় আছে সেই বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণ কৰা, আমাৰ শিক্ষা বিষয়াসমূহৰ স্থায়ী শিক্ষা বিষয়া নিযুক্তি দিয়া, আমাৰ উপ পৰিদৰ্শকৰ কাৰ্যালয় স্থাপন কৰা, এনেকুৱা ধৰণৰ আমাৰ বহুত দাবী আছে। লগতে আমাৰ অতিকে দুখৰ ছাত্ৰ ছাত্ৰীসকলৰ 2019 বৰ্ষৰ যি বৃত্তি পৰীক্ষাৰ ফলাফল, সেই বৃত্তি পৰীক্ষাৰ ফলাফল আজি কোপতি ঘোষণা কৰা নাই। সেই বৃত্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা আৰু 2018 বৰ্ষৰ যি জলপানী সেই জলপানী আজিও ছাত্ৰ ছাত্ৰীসকলে পোৱা নাই। সেই জলপানী অচিৰেই প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ আৰু আমি আমাৰ মুখ্যমন্ত্ৰীৰ লগত আমি আলোচনা কৰিছিলোঁ আৰু অচিৰে আমাৰ সকলোবিলাক বিষয়া আছিলে। বিষয়াবিলাক থকা অৱস্থাত তেওঁ নিৰ্দেশ দিয়া আজি 9 মাহ উকলি গ'ল, কিন্তু 9 মাহ উকলি যোৱাৰ পাছতো আমাৰ এইবিলাক দাবীসমূহ দাবী হৈয়ে ৰ'ল। আৰু শিক্ষামন্ত্ৰীয়েও আগষ্ট মাহৰ ভিতৰত কমপ্লিট কৰিম বুলি কৈছিলে, সেয়াও আমাৰ ৰৈ গ'ল। যোৱা আমি 25 আগষ্টৰ তাৰিখে মুখ্যমন্ত্ৰীৰ লগত পুনৰ আলোচনাত বহিলোঁ, তাৰপিছত তেখেতে কৰি দিম বুলি ক'লে, কিন্তু সেইবিলাক আজিও আমাৰ দাবীয়ে হৈ আছে। গতিকে আমি এই ন্যায্য দাবীসমূহৰ প্ৰাপ্তিৰ দাবীত আজি আমি এই ধৰ্ণা প্ৰতিবাদী কাৰ্যসূচী আমি কৰিবলৈ বাধ্য হৈছোঁ। আৰু আমি যি আমাৰ বিশ্ব ত্ৰাস কৰোণা মহামাৰী হৈ আছে, গতিকে আমি খুব কম সংখ্যক শিক্ষক শিক্ষয়িত্ৰীৰ উপস্থিতিত এই আন্দোলন কৰিছোঁ আৰু আমি সম্পূৰ্ণ স্বাস্থ্যবিধি মানি আমি সম্পূৰ্ণ আমাৰ বস্তু ৰাখিছোঁ, হাত চাত ধুই চেনিটাইজ কৰি পেলাই আমি সম্পূৰ্ণ স্বাস্থ্যবিধি মানি আজি এই আন্দোলন আমি ৰূপায়ণ কৰিছোঁ। আৰু আমি ভাবিছোঁ অচিৰে আমাৰ মুখ্যমন্ত্ৰীয়ে আৰু যাতে আমাক ৰাজপথলৈ ওলাই যাবলৈ আমাক নিদিয়ে আৰু আমাৰ দাবীসমূহ, প্ৰধান শিক্ষক এজন চবতে প্ৰধান শিক্ষক আছে আৰু আমালৈ চিঠি পত্ৰবিলাক প্ৰধান শিক্ষক হিচাপে যায়, কিন্তু প্ৰধান শিক্ষকৰ পদ নাই। কিমান দুখৰ কথা। আৰু আমি চিলচহী আকৌ প্ৰধান শিক্ষক হিচাপে মাৰিব লাগে, তেনেকুৱাবিলাক হৈছে। আৰু স্নাতক শিক্ষক একে প্ৰাথমিক বিদ্যালয়, উচ্চ প্ৰাথমিকৰ স্নাতকসকলে 8700 পায়, আমি নিম্ন প্ৰাথমিকে নাপাওঁ। এইবিলাক ব্যক্তিক্ৰম কিয়? কিন্তু আমাৰে প্ৰাথমিক বিদ্যালয় এজন শিক্ষকে আকৌ হাইস্কুলত যদি কৰ্মৰত হয় তেতিয়াও তেওঁলোকে 8700 পায়। তেনেকুৱা কিছুমান বিশৃংখল চলি আছে, সেই বিশৃংখলবিলাক আমাৰ দূৰ হ'ব লাগে। আৰু আমি আমাৰ ঠিকাভিত্তিক শিক্ষকৰ নিয়মীয়াকৰণ কৰি পেলাই 2020 বৰ্ষৰ যি ৰাষ্ট্ৰীয় শিক্ষানীতি ইয়াক প্ৰয়োগ কৰিব লাগে। আৰু অতিকে পৰিতাপৰ বিষয়, আমাৰ আজি 8 বছৰ হ'ল বেতন বঞ্চিত শিক্ষকসকলৰ যি দুৰ্দশা, আৰু বহু বেতন বঞ্চিত শিক্ষকৰ মৃত্যু হৈছে, অৱসৰ গ্ৰহণ কৰিছে। তেওঁলোকৰ যি বেতন পাব লাগে সেই বেতন অচিৰে প্ৰদান কৰক আৰু তেওঁলোকৰ চাকৰি নিয়মীয়া কৰক। তেওঁলোকৰ এইটো প্ৰাপ্য, নীতিগতভাৱে তেওঁলোকৰ এপইণ্টমেণ্ট হৈছে আৰু এইটো দিব লাগে। যোৱাকালি আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে নৱেম্বৰ মাহত আমাৰ এই তেওঁলোকৰ যি দৰমহা সেই দৰমহা প্ৰদান কৰিম বুলি আমাক কৈছে। গতিকে আমি এই আৱাসতে যদি প্ৰদান কৰে, কথা যাতে কাৰ্যকৰী হয় তাৰ কাৰণে আমি অনুৰোধ কৰিছোঁ আৰু প্ৰদান কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু সেই ঘোষণা কৰাৰ কাৰণে আমি শিক্ষামন্ত্ৰী মহোদয়কো ধন্যবাদ জ্ঞাপন কৰিছোঁ।